জুৰিয়াত সুদখোৰ বাহিনীৰ ভয়ংকৰ কাণ্ড। সুদৰ টকা সময়মতে দিব নোৱাৰাত সুদখোৰ বাহিনীয়ে ঘৰৰ ভিতৰত সোমাই স্বামী স্ত্ৰীক মাৰপিট কৰা ঘটনা পোহৰলৈ আহে। ভুক্তভোগী স্বামী স্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে জুৰি আৰক্ষী থানাত কৰিলে এজাহাৰ দাখিল। এই ঘটনা সংঘটিত হৈছে জুৰিয়াৰ ঢিংগুৰি পথাৰত। অভিযোগ অনুসৰি নগাঁও জিলাৰ জুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঢিংগুৰি পথাৰ গাঁৱৰ মজিদা বেগমৰ স্বামী নেকিবুৰ ৰহমানে একে গাঁৱৰ সুদখোৰ ৰুবুল্লাৰ পৰা বিশেষ কিবা কাৰণত সুদত ৬০,০০০ টকা লৈছিল। সেই ৬০,০০০ টকা সুদ হিচাপে ২০,০০০ টকা আদায় দিছিল সুদখোৰ ৰুবুল্লাক। নেকিবুৰ ৰহমানৰ পৰিয়ালৰ অভাৱ অনাটনৰ বাবে সুদৰ টকা দিব নোৱাৰাত নিজৰ মাটি বন্ধকত দিছিল সুদখোৰ ৰুবুল্লাক। ইমান দিন ঠিকেই আছিল, যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰাত সুদখোৰ ৰুবুল্লাই সুদৰ টকা উদ্ধাৰৰ বাবে বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছিল নেকিবুৰ ৰহমানৰ পৰা। নেকিবুৰ ৰহমানে সুদৰ টকাখিনি সুদখোৰ ৰুবুল্লাক আজি দিয়াৰ কথা আছিল যদিও কিবা কাৰণত টকাখিনি আদায় দিব নোৱাৰাত সুদখোৰ ৰুবুল্লা আৰু তেওঁৰ সহযোগী চিৰাজুল ইছলাম, তফজুল হুছেইন, আছিক, জাকিৰ হুছেইনক লগত লৈ নেকিবুৰ ৰহমানৰ ঘৰত সোমাই নেকিবুৰ ৰহমানৰ লগতে নেকিবুৰ ৰহমানৰ পত্নীকো শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে নেকিবুৰ ৰহমানৰ পত্নী মজিদা বেগমে সুদখোৰ ৰুবুল্লা আৰু তেওঁৰ সহযোগী চিৰাজুল ইছলাম, তফজুল হুছেইন, আছিক, জাকিৰ হুছেইনৰ বিৰুদ্ধে জুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি উচিত তদন্ত কৰাৰ লগতে ন্যায়ৰ কামনা কৰে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ। 1 2 3 কওকচোন কি হৈছিলে? আজি আমাৰ ঘৰত এটা টকাৰ কেচকাল আছিল। ৰবুল্লাৰ পৰা আমি 50,000 টকা লৈছিলোঁ 2 বছৰ আগত। লোৱাৰ পিছত 6 মাহ পিছত সেই টকা বিচাৰিছিল, সুদত লৈছিলোঁ। লোৱাৰ পিছত তাক 20,000 টকা লাভ দিছোঁ। দিয়াৰ পিছত সি আৰু এমাহ পিছত আহিছে টকা দিব লাগে। পিছত আমি কৈছোঁ ইমান সুদটো আমি দিব নোৱাৰোঁ, তুমি এটা কাম কৰা, আমাৰ মাটি 6 কাঠা লৈ লোৱা, তুমি খোৱা। পিছত সি মাটিখিনি লৈছে, লৈ 2 বছৰ মাটি খালে। খাই এইবাৰ আহিছে, সি আহি কৈ আছে যে আমাৰ টকাখিনি ঘূৰাই দিয়া। মই কৈছোঁ তোমাক আমি মাটি দিছোঁ, তুমি মাটি খোৱা, এতিয়াতো আমাৰ হাতত টকা নাই। সি আমাক বহুত জোৰ জুলুম চলাইছে, টকাখিনি দিব লাগে। পিছত তাৰ পৰা মই এটা ডেট লৈছিলোঁ যে তোমাক 15 তাৰিখত মই টকাখিনি দি দিম। আজি 15 তাৰিখ সি আহিছে। আহিলে তাক মই বেলেগ মানুহ লৈ পেলাই, এজন মাইনুল হক লগত লৈ পেলাই আৰু মোৰ ভাই উবাইদুল ইছলামক ফোন কৰি ফোনৰ কলৰ জৰিয়তে তাক বহুত ৰিকুৱেষ্ট কৰি মোৰ হাজবেণ্ডে আৰু মই কৈছোঁ যে শুনা, আমিতো টকাখিনি একেলগে কৰিব পৰা নাই, তোমাক মই 2 তাৰিখে টকাখিনি দি দিম, তুমি আমাৰ ওপৰত অত্যাচাৰ নকৰিবা, কাজিয়া নকৰিবা। পিছত সি মানিছে, মানি পেলাই আমাৰ ঘৰৰ পৰা উভতাই গৈছে। গৈ পেলাই সি বেলেগ চিৰাজুল ইছলামৰ ঘৰত গৈছে। গৈ পেলাই সি কৈ দিছে যে তুমি কিয় মানিছা, আজি ক'বা গৈ টকা লাগে। সি আকৌ আহি সিহঁতক সজাই থৈ আহিছে, গুণ্ডা চিৰাজুল ইছলামক আৰু তফাজ্জলক আৰু আছিকক সজাই থৈ আহি আমাৰ ঘৰত আহি মোৰ হাজবেণ্ডৰ ঘাৰত ধৰিছে। আজি টকা দিব লাগে। ঘৰৰ ভিতৰত ধৰাৰ লগে লগে মই চিঞৰাইছোঁ যে কিয় তুমি ইমান এইবিলাক কিয় কৰিছা। চিঞৰাৰ লগে লগে চব মানুহ দৌৰি আহিছে। চিৰাজুল দৌৰি আহি পেলাই কৈছে মাটি দখল কৰা, মাটিটো তুমি লোৱা, আৰু মোৰ হাজবেণ্ডক ঘৰৰ পৰা চুচৰাই লৈ গৈছে। লৈ ইয়াত গুচি এটা মাৰি দিছে। মাৰি দিয়াৰ লগে লগে মই ধৰিছোঁ, মোক তফাজ্জলক গুচি মাৰি বেৰাৰ লগত নি বজাই দিছে। বজাই দি মোক বেয়াভাৱে সিহঁতে দুজনে মোক আক্ৰমণ কৰিছে। কৰাৰ লগে লগে মোৰ ল'ৰাটোৱে ভিডিঅ' কৰি আছিল। মোৰ ল'ৰাৰ হাতৰ পৰা মোবাইলটো লৈছে, লৈ মোবাইলটো মোৰ ভাঙি দিলে। ভাঙি দি আৰু সিহঁতে বহুত ধাই ধমকি মোক বহুত বেয়াকৈ গালি গালাজ পাৰি আৰু টকা এতিয়াই লাগিব, আৰু সিহঁতে কৈ আছে মোৰ হাজবেণ্ডক প্ৰাণে মাৰিব। মই কৈছোঁ যে আজি তোমালোকে বহুত দিন ধৰি আমাক মাৰিব বিচাৰা, মাৰিব পৰা নাই, আমি তোমালোকৰ সেনেকুৱা কাম নকৰোঁ কাৰণে আমাক মাৰিব পৰা নাই। আজি তোমালোকে ৰবুল্লাৰ উচিলাত আহি চিৰাজুল ইছলাম সুদখোৰে তাৰ পৰা আমি বহুত দিন আগত তাৰ পৰা 20,000 টকা লৈছিলোঁ। লোৱাৰ পিছত মোৰ গৰু আছিল এটা, বিক্ৰী কৰি তাক 65,000 টকা দিছোঁ। সি আৰু দাবী কৰিছিল, আমি কৈছোঁ আৰু দিব নোৱাৰোঁ। সেইটোৱে তাৰ মোৰ সুদ সি হেৰি হৈ ৰ'ল, মোৰ লগত দুশ্মনী হৈ ৰ'ল। সেইটো আজি সেই সুদখোৰটোৱে এই ৰবুল্লাৰ লগত মিলি আহি আমাৰ ঘৰত আমাক আৰু মোৰ হাজবেণ্ডক একেলগে মাৰপিট কৰিছে, আৰু আমাৰ বোৱাৰী এজনকো মাৰিছে, মোৰ ল'ৰা ছোৱালী দুটাকো মাৰিছে সিহঁতে। এতিয়া মই এটাই প্ৰশাসনৰ ওচৰত দাবী জনাওঁ যে এই চিৰাজুল সুদখোৰক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু অতি সোনকালে তাক জেলত ভৰাই থ'ব লাগে। সি বহুত অত্যাচাৰ কৰি আছে। চিৰাজুলৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। আমি নিৰহা মানুহ একো কৰিব নোৱাৰোঁ। সি টকাৰ ধমকত য'তে ত'তে আমাক মাৰিব আহে আৰু কয় মোৰ হাজবেণ্ডক খালি বোলে মাৰিব। তাক মোৰ দুটা ল'ৰা ছোৱালী, সি চব সময় কৈ থাকে মোৰ হাজবেণ্ডক যদি সি কিবা কৰে, কিবা হয়,
এইটো কিন্তু আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছিলোঁ। এইটো 1 নম্বৰ দায়িত্বহীন হৈ থাকিব চিৰাজুল ইছলাম। চিৰাজুল ইছলামে গোটেই বছৰটো কৈ থাকে মোৰ হাজবেণ্ডক মাৰিব মাৰিব মাৰিব, তোক মাৰিম, তোক বুৰি পেলাই দিম, মাৰি বুৰি পেলাই দিম কৈ থাকে। আজি কিন্তু ৰবুল্লাক চান্স লৈ ৰবুল্লা গৈ পেলাই এই গুণ্ডাগিলাক মাতি আনিছে, আনি একেলগে সেইবিলাক মানুহ আহি আমাৰ ঘৰত ইমান অত্যাচাৰ চলাইছে। দৰ্জা চৰ্জা ভাঙি দিছে, দৰ্জা ভাঙি ঘৰৰ পৰা টানি চুচৰাই লৈ গৈছে। লৈ আমাৰ মাটিতে সিহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা অলপ দূৰত, তাত আহি ইমান জোৰে জোৰে কুদি আছে আৰু টপাত জোৰে কৈ আছে, ওলা তহঁত মাৰি পেলাম। আমাৰতো মানুহ নাই, সেইকাৰণে আমি প্ৰশাসনৰ ওচৰত আহিছোঁ। প্ৰশাসনে আমাক উচিত শাস্তি দিব লাগে, এই মানুহকেইটাক উচিত শাস্তি কৰিব লাগে এই মানুহকেইটাক, আৰু অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আমি এইটো ন্যায় চাওঁ। আমি সুদৰ টকা সিহঁতক দিব নোৱাৰিম, ইমান টকা এইটো কি কৰিব। আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো প্ৰত্যক্ষ জনালোঁ যে অতি সোনকালে এই আসামীকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে। চিৰাজুল ইছলামক আৰু ৰবুল্লাক অতি সোনকালে সুদৰ কাৰণে গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ ঘৰ ডিংবৰী পথাৰ। কাৰ পৰা লৈছিলে টকা? টকা লৈছিলোঁ ৰবুল্লাৰ পৰা, আৰু বহুত দিন আগত লৈছিলোঁ চিৰাজুল ইছলামৰ পৰা। সকলোৰে পৰা কিমান টকা লৈছিলে? ৰবুল্লাৰ পৰা লৈছিলোঁ 50,000 টকা, 20,000 টকা সুদ দি, আৰু 1 বিঘা 1 কাঠা মাটি তাক সমজাই দিছোঁ। সি 2 বছৰ খালে। আমি টকা সুদত দিব নোৱাৰা কাৰণে বন্ধক হিচাপে দি দিছিলোঁ। আজি কোন আহিছিলে? আজি আগত ৰবুল্লা আহিছে। ৰবুল্লা আহি আমাক টকাখিনি কৈছে যে তুমি তাৰিখ দিছিলা, টকাখিনি দিয়া। আমি বহুত হাত জোৰ কৰি বহুত মানুহ চিৰাজুলৰ পৰা কিমান লৈছিলে? চিৰাজুলৰ পৰা বহুত দিন আগত 20,000 টকা লৈ তাক 65,000 টকা দিছোঁ। সি আৰু খুজিছিল, অলপ কিবা টকা আছিল, সেইখিনি তাক দিয়া নাই। আমি দিয়া নাই কাৰণে সি আজি আহি একেলগে আমাক ইমান অত্যাচাৰ চলাইছে। জুলি এজাহাৰ কৰিছে? এজাহাৰটো কৰিলোঁ থানাত। এতিয়া ছাৰৰ ওচৰত যাম। আমাক মাৰিছেও যে, বহুত গাটো বেয়া হৈ আছে। মোৰ হাজবেণ্ডক ইফালে মাৰি দিছে যে, মাথাটো চিটি স্কেন কৰাব লাগিব। ধন্যবাদ। মানে আজি আমাৰ মানে কেছকালটো হৈছে, মানে আমি ৰবুলৰ পৰা আমি 50,000 টকা লৈছিলোঁ সুদৰ পৰা। তাৰপিছত আপোনাৰ মানে 20,000 টকা তাত আমি সুদ দিছোঁ। দিয়াৰ পিছত মানে আৰু 6 মাহ গুচি গ'ল। সিহঁতে সুদৰ কাৰণে ঘূৰি ফুৰি থাকে, দম দি থাকে। তাৰপিছত হেৰি কৰিছোঁ, আমি মানে সুদ দিব পৰা নাই, কেছো দিব পৰা নাই। আমি মাটি 1 বিঘা 1 কঠা সিহঁতক বন্ধক হিচাপে দি দিছোঁ। সিহঁতে 2 বছৰ খাইছে মাটিখিনি। মাটি খালে এইবাৰ আপোনাৰ সিহঁতে আহিছে, পইচা দিব লাগে, মাটি নালাগে, সিহঁতক পইচা দিব লাগে। আজি মাৰপিট কৰিছে? আজি আহি পেলাই মই কৈছোঁ যে হয় ঠিক আছে, আমি দিয়ক 15 দিনৰ সময় দিয়ক আমাক, 15 দিন পিছত আপোনালোকৰ পইচাখিনি আমি দি দিম। সিহঁতে মান্তি হোৱা নাই। চিৰাজুলক লৈ, তাফাজুল, আছিক সিহঁতক লৈ পেলাই আহি পেলাই মোৰ ঘৰত সোমাই জোৰ জুবুস্তি আমাক মাৰিছে। আমাৰ ভনীয়েকক মাৰিছে, আমাৰ ল'ৰা ছোৱালীক মাৰিছে, আমাক মাৰিছে। চিৰাজুলে মানে বেছি উৎপাত, আজিৰ পৰা বহুত দিনৰ পৰা উৎপাত কৰি আছে। আমাক মাৰিব, আমাক মানে কাটিব, ধাৰ চা লৈ আহে। মানে আমাৰ গাঁৱৰ মানুহে জানে, গোটেই মানুহে জানে, যিকোনো জেগাত মানে সুদৰ টকা যে দিছে, চব মানুহক হেৰেছমেণ্ট দি আছে, হাৰাশাস্তি কৰি আছে। আজি জুৰিয়া আৰক্ষী থানাত কি হৈছে? আজি জুৰিয়া আৰক্ষী থানাত আহিছোঁ। আমি এটা এজাহাৰ দিছোঁ চিৰাজুলৰ নামত, ৰবুলাৰ নামত। সিহঁতৰ নামত আসামী 5জন, সিহঁতৰ নামত আমি এজাহাৰ এখন দিছোঁ। প্ৰশাসনক কি দাবী জনাব? প্ৰশাসনক মই দাবী জনাইছোঁ, আমি অতি সোনকালে এই সুদখোৰবিলাকক মানে গ্ৰেপ্তাৰ কৰি সিহঁতক জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। বহুত মানুহ, দুখীয়া মানুহক সিহঁতে অত্যাচাৰ কৰি আছে। মোৰ যে মোবাইলটো ভাঙিছে, এইটো আপোনালোকৰ প্ৰশাসনৰ ওচৰত সেইকাৰণে আমি দাবী জনাইছোঁ প্ৰশাসনক, আমাক বচাক, আমাক হেল্প কৰক, নহ'লে সিহঁতে আমাক মাৰিব আৰু মাৰিব বুলি কৈছে। যে ভয় লাগি আছে। মই যে কৈছোঁ যে মই থানাত গৈ পেলাই কেছ কৰিম, হয়তো কৈছে যোৱা কেছ কৰিবলৈ আহিলে 2 টুকুৰা কৰি দিম, চিৰাজুলে কৈছে। অ'কে।